কোন কোন অহা নাই ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰক। বুজি পালানে নাই? সবৰ এগেইনষ্টত ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰক আৰু দৰকাৰী হ'লে মানে ছাছপেণ্ড কৰক। মোৰ সমষ্টিত এইটো সাহস। হা, মোৰ নাম ল'লে মানুহ ভয় খাই থাকে। কি ভিডিঅ' চাহাব, আপুনি নতুন আহিছে নাজানে বেলেগ কথা। আমাৰ সমষ্টিত তেনেকৈ নচলে। আমাৰ সমষ্টিত ভগৱান যোন মানে যাক আমি মানুহ এইটো ৰাইজকে ভগৱান বুলি মানুহ, আৰু কোনো অফিচ টফিচ খাতিৰ নহয়। বুজি পালেনে নাই? আপোনাৰ পৰা কোনো টকা নাপাওঁ নহয়, বা আমাৰ কোনো কাৰ্যকৰ্তা পইচা বিচাৰি নাযায় আপোনাৰ তাত। আপোনাৰ লগত মোৰ কি খাতিৰ বাতিৰ আছে কওক? মোৰ খাতিৰ আছে পাব্লিকৰ লগত। পাব্লিকে মোক ভোট দিয়ে, মই MLA হওঁ। মুখ্যমন্ত্ৰীয়ে আশীৰ্বাদ দিয়ে, মই মন্ত্ৰী হওঁ। আপোনাৰতো কোনো ৰোল নাই ইয়াত, আছে জানো? আপুনি ইয়াৰ ভোটৰো নহয়। তাৰপিছত আপোনাৰ ছেক্ৰেটাৰী ইয়াত মিটিঙত নাহে। হ'ব দিয়ক, ভালে হৈছে, তো ৰেকৰ্ডিং হ'বই লাগে। কিয় ৰেকৰ্ডিং হ'ব নালাগে? কিবা বেআইনী কথা কৈছোঁ যদি ৰেকৰ্ডিং হওঁতে বেয়া পাম মই। যিমান ছেক্ৰেটাৰী অহা নাই সন্ধিয়া লৈ আহক মোৰ কাৰ্যালয়ত, আৰু কিয় অহা নাই এক্সপ্লেনেশ্যনটো লিখি লৈ আহক। ৰেকৰ্ডিং হৈছে কি বেয়া কাম হৈছে? কিবা বেয়া কথা কৈছোঁ নেকি? ৰাইজৰ স্বাৰ্থত যিমান কাজিয়া কৰিব লাগে ইমানে কাজিয়া কৰিম, তাত কোনো মানে বাধা নাই।